নিশা চিপাচাৰৰ ঘিলাকুৰিৰ নিৰ্মীয়মান পথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিৰ্মীয়মান পথত ৰাখি থোৱা ঠিকাদাৰৰ মেচিনত খুন্দা মাৰি গুৰুতৰভাৱে আহত চন্দ্ৰ শইকীয়া নামৰ যুৱকজন। নিজৰ মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় যুৱকজন। ৰাইজৰ অভিযোগ, ঠিকাদাৰে কোনো সাংকেতিক চিহ্ন নিদিয়াকৈয়ে পথৰ ওপৰত ৰাখি থৈছিল এই মেচিনসমূহ, যাৰ বাবে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ'বলগীয়া হয় যুৱকজনে। ইতিমধ্যে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে যুৱকজনক। বনাই থকা হৈছে, ইয়াতে ড্ৰেইনৰ কাম চলি আছে আৰু ড্ৰেইনৰ কাম চলি থকা অৱস্থাত ৰাস্তাৰ মাজতে মানে শিল বালি গোটেইবিলাক পেলাই থৈছে আৰু লগতে এটা মেচিন, যিটো মেচিনেৰে মছলা মাৰে, সেই মেচিনটো ৰাস্তাৰ মাজত থৈ দিছে। কোনো ধৰণৰ ইয়াত মানে বেৰিকেডৰ ব্যৱস্থা নাই, একো বেৰিকেড দিয়া নাই, উন্মুক্তভাৱে আছে আৰু কোনো ছিগনেলৰ ব্যৱস্থা নাই। আৰু ইয়াতে এজন পথচাৰীয়ে গোটেই ৰাস্তাৰ মাজত থৈ দিছে আৰু ইয়াতে এজন পথচাৰী আহি ইয়াতে খুন্দিয়াই বাগৰি পৰে আৰু তেখেতক ততাতৈয়াকৈ মেডিকেললৈ ৰেফাৰ কৰা হয় বৰিচৌকালৈ, তাৰ পৰা আকৌ মঙলদৈলৈ ৰেফাৰ কৰা হয়। আৰু তাৰপিছত ৰাস্তাৰ যি ইঞ্জিনিয়াৰ আছে, তেখেতৰ নাম খুব সম্ভৱ হামিদ হয়, আৰু তেখেতক ফোন কৰোঁতে ওলোটাই আমাকহে দম দিয়ে। মানে তেখেতে মই কিয় যাব লাগে তাতে কাম চলি আছে নহয়, কি দৰকাৰ, এনেকুৱাকৈ তেখেতে ৰাইজকহে ওলোটাই দম দিয়ে, মানে তেখেতক কথাখিনি অৱগত কৰাত। চিপাচাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।